আৰু এতিয়া খাবলৈ উলিয়াই লৈছোঁ আৰু ৰুটি আৰু চব্জি চাহ খাই লওঁ আমাৰ শুনক দেউতাকে পইচা নাই দিয়া ঐ কান্দি গৈছে পইচা নিদিলে এটাও নিদিলে নি আজি পইচা এতিয়া বনাই আছোঁ ৰুটি বনাই আছোঁ দেখিছেনে আৰু এইখিনি ৰুটি কিন্তু এখেতে বনাই দিলে দেই মানে ৰুটিটো মঠি কৰি গোল কৰি দিয়ালৈকে এওঁৰ দায়িত্ব আছিলে আৰু সেইদিনা ভিডিঅ'ত এজনে কৈছে মাইকী মানুহ ফোনত ভিডিঅ' কৰাত বোলে আৰু মতা মানুহজন বোলে হেৰি পাকঘৰত বোলে আৰু দুজনে লগ লাগিলে কামখিনি কিমান সহজ হৈ যায় নহয়নে বাৰু কওকচোন বাৰু আপোনালোকে আৰু এখেতে বনাই দিলে মই এতিয়া এইখন বনাই আছোঁ এখেতে খাই বৈ গ'ল মানে খালে এখেতে খাই গৈ হ'ল মই এয়া বনাই আছোঁ আৰু তাৰপাছত আনফালে কি কৰি আছে চাবলৈ এওঁ ল'ৰাটোক মানে ভাত খুৱাই আছে যিহেতু মই এইপিনে কামত ব্যস্ত হৈ গৈছোঁ এওঁ যদি ভাতটো খুৱাই দিয়ে তাৰ যিহেতু খোৱা সময়টো গুচি গৈছে সেইকাৰণে সোনকালে ভাতটো মই অন্য বস্তু খাবলৈ মন নকৰে ভাতটো খুৱাই দিছে সেইকাৰণে সিও আজৰি হৈ গৈছে মানে দুইটাই আমাৰ সকলো দুইটাই মানে কামখিনি আজৰি হৈ গৈছে দুইজনে লগ লাগিলে কাম কৰিলে কিমান সহজ হয় তাতে বাৰু কিছুমানে কোৱা কি অৰ্থটো থাকিলে বোলে মাইকী স্কুলত মতা মানুহ পাকঘৰত সেইটো কাৰণে কোৱা কথা সংসাৰখন দুইজনে নহয় জানো আমাৰ আৰু মই এতিয়া এয়া বনাই আছোঁ আনফালে এয়া আমাৰ শুনক ভাত খোৱাই আছে চোৱা শুনো চোৱা ফোনত ব্যস্ত বেলেগ ব্যস্ত হাই কৈ দিয়া গুড মৰ্ণিং আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে আজি বহুত ৰ'দ দিছে বহুত সোনকালৰ পৰা ৰ'দ দিছে উঠাটো আমাৰ সোনকাল হ'ল যিহেতুকে আজি মানে আমাৰ নতুন দোকানঘৰত টিং মাৰিছে দাদাহঁত মানে কৈছিলে 5টা বজাত আহিম বুলি কৈছিলে কিন্তু 5টা বজাত আহিব পৰা নাই বাৰু 6টা বাজি গ'ল সোনকালে উঠিলোঁ উঠি কৰি গা পা ধুই বাঢ়ি বন কৰিলোঁ কৰি মেলি গা পা ধুই কৰি আহিলোঁ মইনাহঁতো ভাত পানী খাবলৈ এতিয়া ৰেডি হৈছে আৰু স্কুললৈ যাবলৈ আৰু তেওঁলোকে বাহিৰত কাম কৰি আছে মই এতিয়া ৰাতিপুৱা চাহকাপ আৰু ৰুটি বুট দালি দিম বুলি ভাবিছোঁ সোনকালে যিহেতু আহিছে সেইখিনি যা যোগাৰ কৰি আছোঁ আজি সোনকালেও উঠা হ'ল বাৰু আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ভাল পাব বুলি আশা ৰাখি মইনা আৰু সোণটিয়ে এতিয়া ভাত খাই আছে আলু ভাত অন্য চব্জি বনোৱা নাই বাৰু আলু ভাতেই দিছোঁ যিহেতু সিহঁতৰ স্কুল 8টা বজাৰ পৰা হয় 7:30টাত যাবই লাগে আনফালে এখেতে লাগি আছে মোৰ লগত অলপমান মানে সহায় কৰি আছে এইফালে দেখিছেনে আলু এওঁ কাটিয়ে ৰাখিছিল মই এতিয়া কুকাৰত ভৰাই দিছোঁ আৰু এইখিনি বুট দালি তিয়াই ৰাখিছিলে বুট দালিখিনিও এতিয়া কুকাৰতে ভৰাই দিছোঁ ৰুটিৰ লগত বুট দালি চব্জি বনাম মানুহজনে যদি অকণমান সহায় কৰি দিয়ে তেতিয়া বাৰু ভিডিঅ'বিলাকত বা এনেও মানুহে দেখি বাৰু কিয় ইমান চকু পুৰে প্ৰশ্ন কৰে যে ইমান কিয় বেয়া পায় জানো নাজানো বাৰু হিংসা কৰে নেকি বাৰু আৰু এতিয়া মই কুকাৰত ভৰাই দিলোঁ তাৰপিছত আনফালে এইখিনি চাহ ৰেডি কৰি ল'লোঁ যিহেতু তেওঁলোকক মই চাহ দিবলৈ বুলি যাওঁ এতিয়া ৰাতিপুৱা যিহেতু সোনকালে আহিছে সেইকাৰণে প্ৰথমে তেওঁলোককে চাহকাপ দি লৈছোঁ আনফালে এইখিনি ৰুটি এখেতে ৰেডি কৰিলে আৰু গাখীৰ পগাইছে আনফালে মই কুকাৰটো পাতি দিলোঁ আৰু এতিয়া চাহ দিবলৈ যাওঁ আৰু আমাৰ শুন শুই আছে চাহ এনেকৈ আৰু এইফালে পোহৰটো নাহিবৰ কাৰণে দি থৈছোঁ টাৱলকেইখন এইটোকে আঁঠুৱা তুলি দিলোঁ আৰু এতিয়া মই লৈ ল'লোঁ চাহ যিহেতু মই বাহিৰলৈ যাওঁ সি যে শুই আছে তাক এপাক মানে চাই গৈছোঁ চাহ দিবলৈ যাওঁতেই আৰু মানে আজি সোনকালে দোকানত টিং লগাইছে আৰু তেওঁলোকক দিবলৈকে চাহ আনিলোঁ আৰু গৰু মেলিছেহে চাহকেইটা আৰু এইফালে ৰ'দ যিহেতু বেছিকৈ হ'ব দুপৰীয়া সেইকাৰণে সোনকালে পৰা টিং লগাইছে চাহ ভিতৰত আছে বাদ দিওঁ নি মাতিছোঁ ৰ'ব ৰ'ব হে মই চাহ থৈছোঁ দেই ইয়াত এওঁক পঠিয়াই দিওঁগৈ তেতিয়া তুমি চাহ নোখোৱা আৰু তাত চাহ দি থৈ আহিলোঁ মানে তাৰ কুকাৰতে চিটি মানে বুট দালি দিছিলোঁ ইয়াতে ৰুটিৰ লগত দিম বুলি এইখিনি ৰুটি এখেতে মানে লাগি কৰি দিছিলে এইখিনি ৰুটি মঠি দিলে যিহেতুকে মই ইফালে কৰি আছোঁ তাৰপিছত এওঁ বোলে মই অকণমান তোমাৰ লগত লাগি দিওঁ সেইটো কাৰণে ৰুটিখিনি এইখিনি চব কৰি দিলোঁ এতিয়া মই বনাম আৰু দুইজনে লগ লাগি কামটো কৰিলে সোনকালো হয় আৰু যিহেতু আমাৰ ঘৰৰে কাম মতা মানুহে কৰিব লাগিব বা মাইকী মানুহে কৰিব লাগিব কথা নাই আনকাল ৰাতিপুৱা চাহ নাখাওঁ কিন্তু তেওঁলোকক দিয়াৰ কাৰণে ময়ো একাপ চাহ গুড়ৰ সৈতে খাই লৈছোঁ চাহ ৰাতিপুৱা গৰম পানী খালোঁ বাৰু ৰাতিপুৱা সময়তো বহুত উবাল হয় নহয়নে
এতিয়া পাকঘৰতে লাগি আছোঁ, কিন্তু আজি বেলেগ গৰম, ৰ'দ দিছে মানে বহুত। তেওঁলোকেও পাই যাব মানে, বহুত কষ্ট হ'ব। টিঙৰ ওপৰত কাম কৰি থকাটো ইমান সহজ নহয় মানে আজি। এতিয়া বনাই আছোঁ ৰুটি। ৰুটি বনাই আছোঁ দেখিছেনে? আৰু এইখিনি ৰুটি কিন্তু এখেতে বনাই দিলে দেই। মানে ৰুটিটো মঠি কৰি গোল কৰি দিয়ালৈকে এওঁৰ দায়িত্ব আছিলে। আৰু সেইদিনা ভিডিঅ'ত এজনে কৈছে, মাইকী মানুহ ফোনত ভিডিঅ' কৰাত বোলে, আৰু মতা মানুহজন বোলে পাকঘৰত বোলে। আৰু দুজনে লগ লাগিলে কামখিনি কিমান সহজ হৈ যায় নহয়নে বাৰু? কওকচোন বাৰু আপোনালোকে। আৰু এখেতে বনাই দিলে, মই এতিয়া এইটো বনাই আছোঁ। এখেতে খাই বৈ গ'ল মানে খালে, এখেতে খাই গৈ হ'ল। মই এয়া বনাই আছোঁ। আৰু তাৰপাছত আনফালে কি কৰি আছে চাব নেকি? ল'ৰাটোক মানে ভাত খুৱাই আছে। যিহেতু মই এইপিনে কামত ব্যস্ত হৈ গৈছোঁ, এওঁ যদি ভাতটো খুৱাই দিয়ে, তাৰ যিহেতু খোৱা সময়টো গুচি গৈছে, সেইকাৰণে সোনকালে ভাতটো, মই অন্য বস্তু খাবলৈ মন নকৰে, ভাতটো খুৱাই দিছে। সেইকাৰণে সিও আজৰি হৈ গৈছে। মানে দুইটাই মানে কামখিনি আজৰি হৈ গৈছে। দুইজনে লগ লাগিলে কাম কৰিলে কিমান সহজ হয়। তাতে বাৰু কিছুমানে কোৱা কি অৰ্থটো থাকিলে বোলে, মাইকী ফোনত মতা মানুহ পাকঘৰত, সেইটো কাৰণে কোৱা কথা। সংসাৰখন দুইজনে নহয় জানো আমাৰ? আৰু মই এতিয়া ইয়াত বনাই আছোঁ। আৰু ইফালে এয়া আমাৰ শুনক ভাত খুৱাই আছে। চোৱা শুনো, চোৱা ফোনত ব্যস্ত, বেলেগ ব্যস্ত, হাই কৈ দিয়া। এতিয়া ৰুটিখিনি বনাই হৈ গ'ল। দুটা হটকেছত ফুলকৈ বনালোঁ। আনফালে পাতি দিলোঁ কেৰাহী। যিহেতু এতিয়া বুট দালিখিনি এইখিনি অকণমান আকৌ উতলাই দিছোঁ তেল মাৰিবৰ কাৰণে। ৰুটি বনাত থাকি ভাত বনোৱাই ভাল, কিন্তু ৰুটিটো আকৌ ভাত দুবাৰ খাবলৈ বেয়া পায় ৰাতিপুৱা। সেইকাৰণে ৰুটিখিনি বনাই দিছোঁ। আৰু তাৰমানে সময় যিমানখিনি লাগে গেছৰ ওচৰত ৰখি থাকিব লাগে। ভাত বনালেতো আমি গেছৰ ওচৰত ইমান ৰখি নাথাকিলেও হয়, নহয়নে? যেকে নহওক, এতিয়া ৰুটিখিনি বনাই হৈ গ'ল যেতিয়া, চব্জিখিনি মাৰি লওঁ, তাৰপাছত তেওঁলোকক খাবলৈ দিওঁ। আৰু এতিয়া তেল মাৰিবৰ কাৰণে পিঁয়াজ, আদা, নহৰু চব দি দিছোঁ। ইয়াতে মই হালধি আৰু অকণমান মিক্স মছলা দি দিছোঁ। তাৰপাছত কালি অকণমান আলুগুটি আছিলে, এইখিনি পিটিকি দি দিব খুজিছোঁ মানে ইয়াতে। তাৰপিছত এতিয়া তেলখিনি মাৰি দিওঁ। আৰু চাহ খাই লওঁ। আমাৰ শুনক, দেউতাকে পইচা নাই দিয়া। কান্দি গৈছে, পইচা নিদিলে। এটাও নিদিলে নি আজি পইচা? হে, কেলৈ নিদিলে আপুনি পইচা? বোলা মিষ্টি দাহঁতে কেতিয়া খাব বাৰু? কেতিয়া খাব? আৰু এতিয়া খাবলৈ উলিয়াই লৈছোঁ আৰু ৰুটি আৰু চব্জি। হে, আৰু ৰুটি বনাই কৰি হোৱাৰ পাছত তেওঁলোকক খাবলৈ দিলোঁ। তাৰপাছত এতিয়া মই খাবলৈ লৈছোঁ। ৰাতিপুৱা আনকাল মানে গাখীৰৰ সৈতে খাওঁ দেই ৰুটি। সদায় আমাৰ ডেইলি ৰুটিন হৈ আছিলে মানে আজি 3 মাহমান আমি ৰুটি আৰু গাখীৰৰ সৈতে খাওঁ। কিন্তু এই দাদাহঁতে যে টিং লগাই আছে, তেওঁলোক যিহেতু সোনকালে আহিলে, তেওঁলোকৰ কাৰণে ৰুটি আৰু এইখিনি বুট দালি বনালোঁ। আৰু এবাটি লৈ লৈছোঁ চব বুট দালিৰ সৈতে, মানে তেওঁলোকক খাবলৈ দিলোঁ। আৰু এজনে মানে কোমল চাউল খাই আহিলে, দুজনে খালে, এজনে নাখালে। তাৰপাছত বোলে পিছত খাম। আৰু এতিয়া মই খাবলৈ লৈছোঁ। আৰু ৰুটি চাওক, ডাঙৰ ডাঙৰকৈ বনাইছিলোঁ, আচলতে সৰুকৈ বনাইছিলে সময়ো লাগে। আৰু এনেকৈ বনালোঁ। লৈ লৈছোঁ পিঁয়াজ, লৈ লৈছোঁ আৰু লগত এটা জলকীয়া লৈছোঁ। আচাৰ নালাগে ৰুটিৰ লগত। আৰু বুট দালিৰ লগত মানে পিঁয়াজ এপিচ মানে ভাল লাগে, সেইকাৰণে। আৰু এতিয়া মই খাই লওঁ। আৰু আপোনালোকে খাই বৈ আজৰি হ'লনে বাৰু? মই এতিয়া খাই লওঁ। এইটো চাওক, ৰাতিপুৱা অকণমান আজি বহুত দিনৰ মূৰত লাল চাহ খাই দিলোঁ। ধুনীয়া হৈছে। আৰু এতিয়া মই খাই লওঁ। আৰু আজি বহুত পিছে ৰ'দ দিছে, বেলেগ গৰম। টিং তেওঁলোকে লগাওঁতে মানে পাই যাব। আজি টিঙৰ ওপৰত তেনেকৈ থকাটো ইমান সম্ভৱ নহয় ইমান ৰ'দত মানে টিঙো গৰম আছেই। তথাপিতো তেওঁলোকে সোনকালৰ পৰা আহিছে, গতিকে মানে এফাল হৈছে। আৰু ভাত খোৱালে হৈ যাব চাগে আৰু এফাল। ৰুটি বুট দালি খাই আধা ঘণ্টাৰ ভিতৰতে মানে একেবাৰে অৱস্থা বেয়া। তাত মানে অকণমান জ্বলা দিছিলোঁ। জ্বলা মোৰ পেটটোত মানে একেবাৰে নুগুচেই হ'বলা। খাই দিলোঁ, পেটটো ইমান আমনি কৰিছে। লেট্ৰিনত গৈ পিনিহে শান্তি পাইছোঁ।
কিন্তু তাৰপিছতো পেটটো মানে ভাল লগা নাই, সেইকাৰণে এটা টেবলেট খাই দিছোঁ। টেবলেটটো খায়ো এতিয়া ইমান ভাল লগা নাই। এতিয়া ভাত বনাবলৈ আছেই, আৰু এতিয়া বনাই আছোঁ এয়া চাহ বনাই আছোঁ। মানে এনেই ৰুটি খোৱা কেইজনে বাৰু ৰুটি খালেই, আৰু আছে মানে পাত ছিঙি, তেওঁৰ কাৰণে মানে এতিয়া মই চাহ বনাই লৈছোঁ। ল'ৰাটো শুৱামগৈ, আৰু তাৰ আগতে আমাৰ দোকানৰ কিমানখিনি কাম আগবাঢ়িলে সেইখিনি আপোনালোকক দেখুৱাম। তাৰপিছতে মই ল'ৰাটো শুৱাই লওঁ, তাৰপিছত ভাত বনাম। তাৰমানে নহ'লে যিহেতু তাৰ সোনকালে উঠা, তাৰ মানে টোপনি যাব, বহুত আমনি কৰি আছে। অথনিৰ পৰা সি কৈ আছে মা শু, সেইটো কাৰণে শুৱাই লওঁগৈ। পেটটো আমনি কৰি আছে। এইখিনি চাওক, ৰাতিপুৱাৰ পৰা কিমান কাম, এইবোৰ কাপোৰ কানি মেলা ধোৱা, এইখিনি কিমান দূৰ আগবাঢ়িলে চাওক। আমাৰ ঘৰৰ বাবে এটা ডাঙৰ কাম, মানে আনৰ কাৰণে নহ'ব পাৰে, কিন্তু আমাৰ বাবে এটা ডাঙৰ কাম আজি হৈছেগৈ। আৰু আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ এই ৰাতিপুৱাৰ মুহূৰ্তখিনি। আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নয়নমণি ইমানতে লৈছোঁ বিদায়। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। তেতিয়ালৈকে ধন্যবাদ জনালোঁ।